GoProটো বেয়া হৈ থাকিলে মোৰ 38,000 দি কিনিছিলোঁ। ইমান দাম দি কিনাৰ পাছত যদি বস্তু এটা বেয়া হৈ যায় বেয়া লাগি যায় মানে মনটো। তোমাৰ ওচৰলৈকে মই যাব পাৰোঁ, দেখিছা? এইয়া চলো চলো চলতে হে। আমাৰ গাঁওখন সেইফালে আছে, এইফালে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আৰু এইটো ভিডিঅ' আগৰ ভিডিঅ'বোৰতকৈ বহুতেই বেছি ইণ্টাৰেষ্টিং আৰু মজা হ'বলৈ গৈ আছে, কাৰণ প্ৰায় 4 বছৰ পাছত আজি মই কৰিবলৈ ওলাইছোঁ মট' ব্লগ। দেখিছেনে মোৰ হাতত GoPro কেমেৰাটো আছে, এইটো হৈছে GoPro 9। প্ৰায় 5 বছৰমান আগতে মই এই GoProটো কিনিছিলোঁ। কিন্তু GoPro বিলাকৰ এটা বহুত মাইনাছ পইণ্ট আছে, সেইটো হৈছে এইটো লক আনলক বটনটো। এই ইয়াত মানে লাবাৰৰ নিচিনা এটা বস্তু থাকে, এইটো মানে ক্ষয় যায়। এতিয়া মোৰ ক্ষয় গৈ সোমাই গ'ল। আগতে মট' ব্লগ কৰিবলৈ মই কি বস্তু কিনিছিলোঁ চাব পাৰে আপোনালোকে। এইটো GoPro 9 হয়, 38,000 দি কিনিছিলোঁ। আৰু এইটো GoPro মাউণ্ট হয়, মানে GoProটো হেলমেটত লগাবলৈ কাৰণে, এনেকুৱা হেলমেটত লগাবৰ কাৰণে এইটো মাউণ্ট কিনিবলগীয়া হয়। গুৱাহাটীৰ পৰা কিনিছিলোঁ গোটেইবোৰ। আৰু এইটো GoProৰ এইকেইটা হৈছে মাইক, এইটো হৈছে এডপ্টাৰ। এই এডপ্টাৰটোৰ দামেই আছিলে প্ৰায় তেতিয়া 6,000 আছিলে। আৰু এইটো মাইক দেখিছেনে, বহুত দাম। দেখিবলৈ সৰু হ'লে কি হ'ব, বহুত দাম বস্তুকেইটা। এই হেলমেটটো কিনিছিলোঁ মই GoPro কেমেৰাটোৰ লগতে মট' ব্লগ কৰিম বুলি, আৰু বহু ঠাই ঘূৰিলোঁ। প্ৰায় 4,500 টকা দি মই এই হেলমেটটো কিনিছিলোঁ। SMKৰ হেলমেট হয়, পিন্ধিবলৈ বহুত ভাল, বহুত ছেফটি আছে, বহুত ষ্ট্ৰং হয়, কিন্তু গধুৰো হয়। বাজিলে এতিয়া সময় 2টা, ভাতটো খাই লওঁ। আজি বহুত ধুনীয়া আছে আইটেম, ঢেকীয়া ঔটেঙা ভাজি আৰু ৰাজমা বইল। ইমান দেৰি লাগিছে যে, ৰাতি যাম নেকি মট' ব্লগ কৰিবলৈ? কি কৰিম আৰু, এই GoPro ফিটিং কৰিবলৈ বহুত সময় লাগি যায়, আৰু বহুত বছৰ পেলাই থৈ দিলোঁ যে কেনেকৈ কি কৰে মানে পাহৰি থাকিলোঁ। আৰু এইটো হেলমেট ভাল যদিও এইটো হেলমেট বহুত লেতেৰা হৈ আছিলে। বিচনা তলত থৈ দিছিলোঁ, বক্সত যে থাকে, বিচনাৰ তলত বক্স যে থাকে, বক্সত থৈ দিছিলোঁ। গোটেই কিবা পঁইতাচোৰা মকৰা জাল এইবিলাক ভৰি আছে। এইটো পিন্ধিলে মোৰ বিপদে হ'ব, সেইটো কাৰণে এই হেলমেটটোতে ফিটিং কৰি লৈছোঁ, ক'লা হেলমেটটোতে। পাতলো হ'ব, ভালো লাগিব। কস্তুৰীয়ে মোক এইটো বস্তু দেখাৰ লগে লগে সুধি আছে, পাপা এইটো কি হয়? এইটো হৈছে কেমেৰা। এইটো মই এনেকে হেলমেটটো পিন্ধিলোঁ নহয়, এইয়া অন হৈ গ'ল। চোৱা, তোমাৰ ওচৰলৈকে মই যাব পাৰোঁ, দেখিছা? এইয়া তুমি পিন্ধি চাবা নেকি? আজি ময়ো যাম মনোজ ভাইৰ লগত। বহুত বছৰৰ মূৰত মনোজ ভাই মট' ব্লগ কৰিছে, লগত উঠি যাওঁ বুলি ভাবিছোঁ। আৰু কিবা হৈছে এইটো মানে অফ হৈ যায়, কিবা হৈছে জানো। বহুত দিন এনেকৈ পেলাই থোৱাৰ কাৰণে এনেকুৱা হৈছে নে কি নে। অলপ বেটেৰীটো এবাৰ খুলি চাওঁ বুলি ভাবিছোঁ। বেটেৰীটো অলপ ফুলিছে দেখোন। আছে নে আৰু বেলেগ বেটেৰী? এটা বেটেৰী আছিলে, সেই বেটেৰীটো থৈ দিওঁতে সেইটোও ফুলিয়ে গ'ল। ফুলিছে, এইটো অলপ ফুলিছে, সেইটো কাৰণে প্ৰব্লেম দিছে নেকি। বেয়া হৈ গ'ল। বেয়া হৈ গ'ল নহ'ব। 2টা বেটেৰী আছিলে, 2টা বেটেৰীও ব্যৱহাৰ কৰি চালোঁ, কিন্তু কাম নিদিয়ে। এটা বেটেৰীয়ে হেং মাৰি দিয়ে, এটা বেটেৰীটো অনে নহয়। বেটেৰীটো খুলি মই মোবাইল চাৰ্জাৰ লগাই অন কৰি চালোঁ, ধুনীয়াকৈ চলিছে, কিন্তু বেটেৰীত নচলে। মই এইটোৱে গম পালোঁ যে ইয়াৰ বেটেৰীটো বেয়া হৈ গ'ল। আৰু বেয়া হোৱাৰ কাৰণটো এইটোৱে হ'ব যে মই ইয়াক বছৰ ধৰি ইউজ নকৰাকৈ পেলাই থৈছিলোঁ, সেইটো কাৰণে বেয়া হ'ল। প্ৰায় এবছৰ মই অন কৰা নাই, সেইটো কাৰণে হয়তো বেয়া হ'ল। আজি GoPro কেমেৰা লগাই মট' ব্লগ কৰিম বুলি যিটো প্লেনিং কৰি থৈছিলোঁ, সেইটোতো এতিয়া ভালদৰে নহ'ব। হ'লেও মানে য'ত যাম বুলি ভাবিছিলোঁ আমি গৈ আছোঁ। আপোনালোকে আমাৰ লগত জড়িত হৈ থাকক। স্পীড জানা, ইমান ভয় খায়। মোক পাৰিবি উঠাবলৈ? পাৰিবি নাই? উঠ। মই ভাবিছিলোঁ মাইকী মানুহ নোৱাৰিবি নেকি বুলি। আৰু চাপিয়া মই আগত বহি থাকোঁ। দে বল, চলো চলতে হে। বাহ, পাৰিছে দেখোন। এই নোৱাৰা কি কথা আছে, ইয়াততো ওজন উঠাওঁ মই। ৱাও, বঢ়িয়া, মজা। আজিৰ পৰা মই নচলাওঁ আৰু, তাইকে চলাব দিম। মই পিছফালে উঠিয়ে যাম আৰু। ভালকৈ যা দেই, গাঁত আছে। লাহে যা, পেলাবি। লাহে যা। দোকানী মালিক, ভাবিছোঁ তেলটো ভৰাই লওঁ, দোকানীয়ে নাই দেখোন। দোকানী, তেল দোকানী। আৰে হ'লে ভৰাই লওঁ, মানুহ চানুহ বাদ দে, খুলি দে। 50 টকাৰ তেল ভৰাই লওঁ, বেছি পইচা নাই। 50 টকাৰ তেল ভৰাম আৰু যিমানখিনি ঘূৰিব পাৰোঁ ঘূৰিম আৰু। ভৰাই দিয়কচোন, মই পাৰা নাই এখন হাতৰ পৰা। এইটো সৰু বটলটো। বেছি সোমাই গ'ল নেকি? এইটো লওক। বতৰটো বহুত ভাল কৰিছে, কিন্তু ৰাস্তাটো বহুত বেছি বেয়া। আমাৰ অলপমান বৰষুণ দিলে পানী হৈ যায়। এই ৰাস্তাটো হৈছে আমাৰ মানে নতুন মেডিকেললৈ যোৱা ৰাস্তা। এই লাহে যা, পানী চিটিকি পিনে গাত পৰি যাব। এইখিনি হৈছে আমাৰ নেপালী তিনিআলি। পূৰা ফ্লাইঅভাৰ বনাই আছে, কিন্তু এতিয়াও বনাই হোৱা নাই, 2 বছৰমান হৈ গ'ল।
ইমান ধূলি সদায় সদায় ধূলি খাবলগীয়া হয়, সেইকাৰণে বহুত বেছি বগা হৈ গৈছোঁ আমি আগতকৈ। চুলিখিনি ইমান উৰি উৰি মোৰ মুখত পৰিছে নহয়, বেলেগে হ'লে ৰোমান্টিক হ'লেহেঁতেন, মোৰ আকৌ খঙে উঠে। এতিয়া আমি আমাৰ ডেইলি মাৰ্কেটখনত আহি পাই গ'লোহি আৰু জোনমণিয়ে বোলে ম'ম' খায়। ডাইৰেক্ট ম'ম' খোৱা জেগাত লৈ আহিলে, মই নাখাওঁ বাৰু। এইখন দোকানত সোমাইছিলে কিন্তু নেপালে, এইখন দোকানত পূৰা দবাই আছে। কিমান হাফ নে ফুল? সেইফালে জোনমণিয়ে খাই আছে ম'ম' আৰু মই ইয়াত এটা বস্তু দেখা পালোঁ, লওঁ বুলি ভাবিছোঁ, কাচকল। এক আখি বোলে 30 টকা। কস্তুৰীয়ে মানে চিপছ বনাই দিলে খুব খাই ভাল পায়, চব্জি খাবলৈ ভাল লাগে বাৰু। ডাঙৰ চাই এক আখি লৈ লওঁ, এই আখিটোকে লৈ লৈছোঁ আৰু। আমি একেলগতে পঢ়া বান্ধৱীৰ দেউতাকৰ দোকান হয় এয়া। নেমু খুৰা ঘৰৰে নেকি? ঘৰৰে নেমু বোলে, ইয়াৰ পৰা লৈ গৈছিলোঁ 10 দিনমান আগতে। ইমান ৰস ওলায় আৰু নেমুবিলাকৰ বাকলিবোৰ পাতল হ'লে মানে ৰস বহুত ওলায়, কিন্তু চেনটো বহুত ধুনীয়া হয়। GoPro কেমেৰাটো ইউজ কৰিব নোৱাৰিলে কি হ'ব, মোবাইলৰ পৰা আজি পুৰা বনাই দিম আৰু ভিডিঅ'। ইমান ধুনীয়া ইফালে কৃষ্ণচূড়া গছ দেখিয়ে ভাল লাগি যায়। আৰু এইখন হৈছে কস্তুৰীহঁতৰ স্কুল। এনেকৈ গোটেই হাইৱেৰ কিনাৰে কিনাৰে যদি কৃষ্ণচূড়া গছ থাকে কিমান বেছি ভাল লাগিব চাওকচোন বাৰু। আমাৰ যে ইয়াত ইমান ভাল লাগে এইখিনি ঠাই। এতিয়া আমি পালোহি কুলি তিনিআলি। অকণমান গ'লে মানে কুলি তিনিআলি পামগৈ। এইটো হৈছে পেট্ৰল পাম্প আৰু দেখিছেনে এনেকৈ গৈ আছে এটা অভাৰ ব্ৰিজ। বাইপাছ গৈছে আমাৰ জোনাইৰ পৰা। কেইদিনমান হৈ গ'ল বাইপাছটো অপেনিং হোৱা, আজিলৈকে আমি বাইপাছটোৰ পৰা গৈ পোৱা নাই। আজি ভাবিছোঁ গৈ চাওঁ। জোনাই টাউনখন আছে এইফালে, আমি আহিছোঁ এতিয়া জোনাই টাউনৰ ফালৰ পৰা। যদি আপোনালোকে জোনাই টাউন নোসোমোৱাকৈ ডাইৰেক্ট পাছিঘাট যাম বুলি ভাবে, তেতিয়াহ'লেহে এই বাইপাছটোৰ ওপৰৰ পৰা যাব লাগিব। আৰু বহুত মানুহৰে ভুল হৈ যায়, জোনাই টাউন সোমাম বুলি ভাবে কিন্তু বাইপাছটোৰ পৰা গুচি যায়গৈ, মানে ভুলতে গৈ পায়গৈ। আমাৰে হয় আৰু জোনাইত থাকি দূৰৰ মানুহটো আৰু হ'ব। জোনাইলৈ অহা ৰাস্তাটো কিমান বেছি ধুনীয়া হৈ গ'ল, যিসকলে আহিছে তেওঁলোকেহে গম পাব, মইতো আজি নেদেখুৱালেও হ'ব চাগে। কিন্তু জোনাই বাইপাছটো আজি মই আপোনালোকক দেখুৱাম। যদি আপোনালোকে জোনাই টাউনৰ ভিৰ ভাৰ ল'বলৈ নিবিচাৰে, ডাইৰেক্ট পাছিঘাট ফালে যাম বুলি ভাবে, তেতিয়াহ'লে কেনেকৈ যাব মই দেখুৱাই আছোঁ। এয়া চাওক, জোনাইৰ পৰা আগমুহূৰ্ততে আপোনালোকে এখন চাইনবৰ্ড পাব, ৰায়াং মিলিটাৰী ষ্টেচন। বাওঁহাতে যাব লাগে, অয়ান পাছিঘাট চিধা যাব লাগে। আৰু চিধা কেনেকৈ যাব লাগে, অলপ আগতে মানে গড়বৰটো হৈ যায়। গড়বৰ হোৱাৰ কাৰণটো হৈছে এই চাইনবৰ্ডখন সৰুকৈ দিয়াৰ কাৰণে, যাৰ ফলত কাৰো চকুত নপৰে আৰু ভুল হৈ যায়, গড়বৰ হৈ যায়। যদি আপোনালোকে চিধা পাছিঘাট যাম বুলি ভাবে, চিধাকৈ গৈ থাকিলেও হয়, কোনো প্ৰব্লেম নাই। যদি আপোনালোকে জোনাই ৰুকচিন সোমাম বুলি ভাবে, তেতিয়াহ'লে ৰাইট ছাইডে কাটিব লাগিব আপোনাৰ গাড়ীখন। এনেকৈ এই বাঁহৰ গেটখনৰ পৰা চিধাকৈ যাব লাগিব জোনাই ৰুকচিনলৈ। বেছি স্পীড নচলাবি, ধুনীয়া ৰাস্তা পাইছোঁ বুলি। ৰাস্তা চাওক, ৰাস্তা। আৰু যে মই তেল ডিপুটো দেখুৱাইছিলোঁ অকণমান আগতে, তেল ডিপুটো চাওক মই ক'ত আছে দেখুৱাইছোঁ। অকণমান আগত, অলপ আগত যোৱা। এয়া চাওক, অলপ চাইডত অকণমান আগত ৰখোৱা না, আগত ইয়াতে বাছ। বঢ়িয়া। তেল ডিপুটো চাওক, মই দেখুৱাই আছোঁ। এইটো তেল ডিপু চাওক, এইটো তেল ডিপু। মই এইখিনিতে ভিডিঅ' কৰিছিলোঁ। জোনাই টাউনখন আছে এইটো চাইডে আৰু বাইপাছটো হৈছে এনেকৈ। যদি আপোনালোকে জোনাই ৰুকচিনত নোসোমোৱাকৈ ডাইৰেক্ট পাছিঘাট যাম বুলি ভাবে, তেতিয়াহ'লে এই বাইপাছটোৰ পৰা আহিব পাৰে, খুব চমু হ'ব। অ' মাই গড, কি ধুনীয়া ৰাস্তা। আজি আহিছোঁ দেই, আৰু অলপ জুম কৰি দিছোঁ। চালিয়া কিমান ভাল লাগিছে। এইফালেও সেউজীয়া, ইফালেও সেউজীয়া। ৱাহ, ৰাতিপুৱাৰ সময়ত মৰ্ণিং ৱাক কৰিবলৈ বহুত বেছি ভাল হ'ব, কাৰণ ইমান বেছি গাড়ী মটৰ নচলে যে আমাৰ এইবোৰ ৰাস্তাত। এইফালে খোজকাঢ়িবলৈ জেগা বনাই দিছে বঢ়িয়াকৈ। ৱাও, আমাৰ ঘৰ এইফালে হ'ব লাগিছিলে। মই ইয়াতে দৌৰি থাকিলোহেঁতেন, ইয়াতে খোজকাঢ়ি থাকিলোহেঁতেন, পুলিচৰ চাকৰিটো লৈ ল'লোহেঁতেন। আমাৰ গাঁওখন সেইফালে আছে, এইফালে আৰু জোনাই টাউনখন এইফালে আছে। আমি আহিলোঁ এইটো ফালৰ পৰা, আৰু এইটো হৈছে বাইপাছ। আৰু এনেকৈ গৈ আমি একেবাৰে পাই যামগৈ মানে পবা ৰিজাৰ্ভ। সৌফালে ধান ৰুই আছে চাওক, মই জুম কৰিছোঁ, কি ধুনীয়া পৰিৱেশ। ৱাও, বহুত ভাল লাগিছে দেই ৰাস্তাটোৰ পৰা আহি। আৰু এটা কথা কৈ থওঁ, আগতে এইবোৰ জেগা মানে এইবোৰ মাটি একেবাৰে ভেলু নাইকিয়া আছিলে। বাইপাছটো যেতিয়াৰ পৰা আহিলে নহয়, বাহ, মাটিৰ দাম বহুত বেছি হৈ গ'ল। এই ঔটেঙা গছজোপাৰ তলতে অকণমান চায়া লৈছোঁ, মানে বহুত দূৰ যে চলাই আমনি লাগি গৈছে। আৰু ঔটেঙা ইমান ধুনীয়াকৈ লাগি আছে, চোৱাচোন, দুটামান লৈ যাওঁ নেকি পাৰি? লাগিছে নেকি? অঁ, হয়তো ঔটেঙা লাগি আছে। ক'ত? অঁ, কুমলীয়া হৈ আছে, দেখিছেনে? আৰু অকণমান দূৰ গ'লে আমি ৰিজাৰ্ভ পামগৈ, পবা ৰিজাৰ্ভ। পাই গ'লো। এয়া বৰ্ডখন পাই গ'লো, চাওক, অয়ান পাছিঘাট চিধা ৰুকচিন। লেফ্ট চাইডে যাব লাগিব, 4 কিলোমিটাৰ আছে ৰুকচিন ইয়াৰ পৰা। এনেকৈ আছিলে বাইপাছটো, গৈ এইটো ৰাস্তাত টাচ হৈ যায়, চিধাকৈ পাছিঘাট গুচি যায়। আমি এনেকৈ মানে ঘূৰি আহিলোঁ এইটো ৰাস্তাৰ পৰা। এনেকৈ এতিয়া আমি এনেকৈ জোনাই যামগৈ এতিয়া চিধা। 50 টকা তেল ভৰাইছিলোঁ, তেলটো শেষেই হ'বলৈ হ'ল। এতিয়া তেলটো ভৰাই থৈ দিওঁ ফুল টেংকি কৰি, পিছত আকৌ দৰকাৰ হ'বই, যিহেতু ডিপু ফালে আহিছোঁ যেতিয়া ইয়াতে ভৰাই লওঁ। ভৰ্তি কৰিব দিছোঁ, কিমাননো সোমাই চাওঁচোন বাৰু। 377 সোমালে, 380 কৰি দিয়ক। এতিয়া আৰু এটা অভাৰব্ৰিজ পাই গৈছোঁ, দেখুৱাই আছোঁ ক'ত আছোঁ আমি এতিয়া। এই অভাৰব্ৰিজটোৰ কথা মই কৈছোঁ চাওক, এইটো এটা ৰেল দলং হয়। জোনাইৰ লাষ্ট মানে মুৰ্কংচেলেক ষ্টেচনটো, ৰেল ষ্টেচনটো অকণমান আগতে আছে।
য'ত নেকি আমাৰ ঘৰত সেইখিনিতে হয় আৰু এনেকৈ চিধাকৈ লাইনটো আহিছে ৰেল লাইনটো ইয়াত এখন দলং আছে এয়া অভাৰব্ৰিজ আৰু এনেকৈ গৈছে আপোনাৰ পাছিঘাটলৈ ৰেল লাইনটো পাছিঘাটলৈ বাৰু ৰেল লাইনটো হোৱা নাই এতিয়াও অ'পেনিং কিন্তু ইয়াৰ পৰা 10 কিলোমিটাৰমান আগলৈকে হৈছে চিলে বুলি কোৱা ঠাই এডোখৰলৈকে হৈছে লাইনটো চিধাই লৈ আহিলে মোক জোনমণীয়া কাপোৰৰ মলত ক'ত সোমাই আছে চাওক শ্বপিং মলত আহি ট্ৰায়েল ৰুমত সোমাই চোলা ট্ৰাই কৰি আছে এইটোৱে ভাল লাগিছে এইটো ল 5টামান চোলা ট্ৰাই কৰি দেখুৱালে এইটো ভাল লাগিছে আকৌ বেগ চাই আছে নালাগে ব'ল পইচা নাই মলৰ পৰা ওলাই এতিয়া অলপ মাংস লৈ যাওঁ বুলি সোমালোঁ আমাৰ আটাই তাত এইফালে পূৰা কাটি আছে নতুনকৈ বনোৱা ফ্লাইঅভাৰৰ এইয়া খুটাৰ ওচৰতে দোকানটো এতিয়া ষ্টাৰ্ট কৰিছে ন 9টামান বজালৈকে থাকিব পূৰা শেষ হৈ যাব গোটেই মাংস 10টা মানে যেতিয়ালৈকে থাকে আৰু বঢ়িয়া মানে 8টা বজাত যদি শেষ হৈ যায় 8টা বজাতে গুচি যাব যদি 7টা বজাত শেষ হৈ যায় 7টা বজাত গুচি যাব অঁ এনেকুৱা কথা মজা এতিয়া বৰ্তমান ঘৰত আৰু আজি বহুতেই বেছি ভাল লাগিলে এই কি হ'ল মোৰ পিছফালে লুকাই দিছে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ লগে লগে আজি বহুতেই বেছি ভাল লাগিলে মানে স্কুটি ৰাইডটো কৰি কি হ'ল বহুত দিন এনেকৈ স্কুটি চলোৱাই নাছিলোঁ আৰু লং ৰাইড বুলি কৈছোঁ আৰু কাৰণ আজিকালি প্ৰায় কাৰখনেই চলোৱা হয় ক'ৰবালৈ গ'লে মানে আগতে বাইক স্কুটি চলাই বহুত দূৰ গৈছিলোঁ কিন্তু আজিকালি মন নাযায় আৰু কাৰখন চলালে মানে বাইক দুচকীয়াবোৰ চলাবই মন নাযায় সেনেকুৱা ধৰণৰ কথা হৈ যায় যাৰ লগত ঘটিছে এনেধৰণৰ ঘটনা তেওঁলোকে গম পাব যেতিয়া নেকি দুচকীয়াখন এৰি 4চকীয়াত ধৰে তেতিয়া দুচকীয়াখন চলাবলৈ মন নাযায় কিন্তু ওচৰে পাঁজৰে চলাবলৈ বহুত ভাল মানে বজা পাতি কৰিবৰ কাৰণে খুব ভাল দুচকীয়া বাহন এতিয়া কেইটামান কমেণ্ট পঢ়োঁ বুলি ভাবিছোঁ যিহেতু আপোনালোকে ধুনীয়া ধুনীয়া কমেণ্ট বা বেয়া কমেণ্টো দি থাকে তাৰ মাজতে কেইটামান কমেণ্ট মোৰ চকুত পৰিছে এতিয়া পঢ়োঁ বুলি ভাবিছোঁ চকুত পৰিছে বুলি নহয় আৰু যিকেইটা পাইছোঁ মই হাতত লৈছোঁ কোঁৱৰ ব্লগে লিখিছে ডেইলি ব্লগ লাগে মনোজ দা ডেইলি ব্লগ দিবলৈ চেষ্টা কৰি আছোঁ আপোনালোকৰ কৃপাত প্ৰায় 8 দিন হ'ল ভিডিঅ' দিয়া এইটো ভিডিঅ' সৈতে 9 দিন হ'ব মোৰ ডেইলি ভিডিঅ' দিয়া তই গম পাৱনে তাই গম নাপায় কোনো গম নাপায় মানে তাই বৰ ইমান ধ্যান নিদিয়ে ভিডিঅ' কৰোঁ ভিডিঅ'ত উঠে বাছ ইমানে কথা কিন্তু মোৰ 9 দিন হ'ল কণ্টিনিউ ভিডিঅ' দিয়া ৰাতিপুৱা 7:45 ব্লগ আপলোড কৰোঁ প্ৰায় 9 দিন হ'ল এইটো ভিডিঅ'ৰ সৈতে চেষ্টা কৰি আছোঁ চাওক যদি আপোনালোকে ছাপোৰ্ট কৰে ভাল লাগিব নেক্সট কমেণ্টটো লৈছেও প্ৰকাশ সিঙে লিখিছে কাপোৰ বিজনেছ ডাউন ইউটিউব কণ্টিনিউ কাপোৰ বিজনেছ ডাউন আপ বুলি কথা নাই বাৰিষা ছিজনত যিকোনো বিজনেছ ডাউনে থাকে সেইটো কথা সকলোৱে জানিব যিসকলে ব্যৱসায় কৰে আৰু ইউটিউব কণ্টিনিউ বুলি কৈছে ইউটিউব মৰালৈকে থাকিব জীয়াই থকালৈকে ছ'চিয়েল মিডিয়া যদি থাকে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিমেই কেতিয়াও এৰিব নোৱাৰোঁ আৰু ইউটিউব মানে ভাল পাওঁ কাৰণে কৰি থাকোঁ সেইটো কথা নহয় যে মই কাপোৰ বিজনেছ ডাউন হৈছে কাৰণে ইউটিউব চলাইছোঁ সেইটো কথা নহয় নেক্সট আছে মানে নেক্সট কুৱেশ্যনটো লৈছোঁ ৰীমা ডেকা লিখিছে এতিয়া পইচা শেষ হ'ল যেন পাওঁ আকৌ ভিডিঅ' কৰিব লৈছ কি যে কথাবিলাক কয় আৰু দেই ভিডিঅ' কৰিলে ইমান টকা নাপায় কামটো ভাল পাওঁ কাৰণে কৰোঁ আৰু ইউটিউবত 10,000 ভিউজ আহিলে মানে 200-250 টকামান দিয়ে ভাবি চাওক লাখ টকা ইনকাম কৰিব হ'লে কিমান ভিউজ আহিব মিলিয়ন ভিউজ আহিব লাগিব ভাবি চাওক মোৰো কিমান ভিউজ আহে 10,000 20,000 এনেকুৱা ভিউজে আছে বৰ্তমান মোৰ কিবা চেনেল ভিডিঅ'বিলাকত আপোনালোকে চাবচোন চেক কৰি ভাবি চাওক 10,000 ভিউজত 200-250 টকাহে আহে তেতিয়াহ'লে কিমান ভিউজ আহিব লাগিব বহুত টকা আহিবৰ কাৰণে তাৰপিছতে নেক্সট গুণ তালুকদাৰে লিখিছে মিছা ক'লে কি হ'ব মনোজ ভাইৰ মাইকীটো দেখিব অলপো ধুনীয়া নহয় কি ক'ম ৰে মানুহবিলাকৰ কমেণ্টবিলাক পঢ়ি মানে পাগলা হৈ যাব লাগিব ধুনীয়া বেয়াই নোখোৱাই দুজনৰ মনটো মিলিব লাগিব ইজনে সিজনক ছাপোৰ্ট কৰিব লাগিব তেতিয়াহে জীৱনত আগবাঢ়িব পাৰিব আপুনি বাৰু আপোনাৰ যেতিয়া বিয়া হ'ব তেতিয়া ধুনীয়া এজনী লৈ ল'ব লৈ মেলি ঘৰত বহাই থৈ দিব তেতিয়া যদি সেই ধুনীয়াজনী খুৱাই আপোনাক ধুনীয়া বেয়া লগত কথা নাই দুজনে মিলিব লাগিব ইজনে সিজনক বুজি পাব লাগিব সেই তেতিয়াহে সংসাৰ এখন চলিব এনেকৈ ধুনীয়া চাই নহ'ব ধুনীয়াটোহে বেছি ধুনীয়া থাকে সেইটোৱে কথা বাকী এই 4টাই কমেণ্ট পঢ়িলোঁ আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ এনেকৈ মাজে মাজে কমেণ্টবিলাক পঢ়ি থাকিম ভিডিঅ'ৰ শেষত কি ঠিক আপোনাৰ কমেণ্টটো বা নেক্সট ভিডিঅ'ত আহিব পাৰে আপোনালোকে ভাল কমেণ্ট দিব ভাল লাগিব আৰু কণ্টিনিউ ব্লগ আহি থাকিব এটা মই চেলেঞ্জ লৈছোঁ গম পাওঁনে কি 1 বছৰ ভিডিঅ' দিম ভাবিছোঁ কণ্টিনিউ চাওঁ কি ফল পাওঁ দিব পাৰিলে ভালেই কিন্তু সম্ভৱ নহয় সদায় সম্ভৱ নহয় বুলি কৈছে কিন্তু সম্ভৱ নোহোৱাটো মই সম্ভৱ কৰিব চেষ্টা কৰিম সদায় ৰাতিপুৱা 7:45 মনোজ ভাইৰ ভিডিঅ' আপ
পাব আপোনালোকে এই চেনেলত ছাবস্ক্ৰাইব কৰি থ'ব ছাবস্ক্ৰাইব কৰিব বুলি কৈ দিয়া কৰিব Subscribe কৰিব আৰু এবাৰ কৈ দিয়া ছাবস্ক্ৰাইব কৰিব বুলি Subscribe কৰিব আৰু কৈ দিয়া Subscribe কৰিব